মুখ্যমন্ত্ৰী মহোদয় আপুনি কি কষ্ট দিব মিয়া মানুহক আপোনাৰ অত্যাচাৰত ডেইলি ঘৰ ভাঙা সেই ঘৰ ভাঙাৰ সেই যিটি যন্ত্ৰণা তাৰ লগত যুঁজি মিয়া মানুহে এই অসমখনত সহাৱস্থান কৰি আছে আপোনাৰ দৰে ৰাইজক বুৰ্বক বনাই পেলাই মানুহক বুৰ্বক বনাই মানুহক অত্যাচাৰ কৰি জীয়াই থকা নাই আপুনি যিমান অত্যাচাৰ নকৰক কিয় এই সকল আপোনাৰ দৰে অত্যাচাৰী শাসক এজনৰ লগত যুঁজ কৰি জীয়াই থকাৰ ক্ষমতা ৰাখে এই জনগোষ্ঠীটো থাকিব অসমতেই থাকিব আমি এই বস্তুটো আচৰিত পাইছোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিয় খং উঠে আৰু জুবিন গাৰ্গৰ ন্যায় দিয়াৰ কাৰণে তাত মিয়া মুছলমানেও ক'ব পাৰে অসমীয়াও ক'ব পাৰে কি বুলি কয় বড়ো ৰাইজেও ক'ব পাৰে কাৰ্বি ৰাইজেও ক'ব পাৰে যিমান জাতি জনগোষ্ঠী আছে চবেই ক'ব পাৰে জুবিন গাৰ্গ সকলোৰে হয় চৰকাৰৰ সম্পত্তি নহয় জুবিন গাৰ্গ ৰাইজৰ সম্পত্তি গতিকে ৰাইজে দাবী তুলিব পাৰে তাত আপুনি এই হিন্দু মুছলমান মিয়া বড়ো কাৰ্বি এই সকলোবোৰ কিয় আনিছে অৰ্থাৎ এই কথাই প্ৰমাণ কৰে যে আপুনি এই ন্যায় প্ৰক্ৰিয়া ৰাইজৰ যিটো ন্যায় মানে দিয়াৰ যিটো আন্দোলন যিটো দাবী সেই দাবীটোক আপুনি ডাইভাৰ্ট কৰিব বিচাৰিছে যে মিয়া মানুহে জুবিনৰ সমাধিত যিমানেই চাকি বন্তি নজ্বলাও কিয় মই কষ্ট দিয়াটো দিমেই আজি কৈছে নহয় আপুনি মুখ্যমন্ত্ৰী মহোদয় আপুনি কি কষ্ট দিব মিয়া মানুহক আপুনি কি কষ্ট দিব আপুনি যিমান কষ্ট দিব তাতকে হাজাৰ গুণ কষ্ট সহিব পৰা মিয়াৰ ডিএনএত আছে মিয়াৰ শৰীৰত সেই কেপাচিটি আছে সেই ক্ষমতা আছে ৰ'দৰ লগত যুঁজি বতাহৰ লগত যুঁজি বৰষুণৰ লগত যুঁজি প্ৰাকৃতিক দুৰ্যোগৰ লগত যুঁজি আপোনাৰ অত্যাচাৰত ডেইলি ঘৰ ভাঙা সেই ঘৰ ভাঙাৰ সেই যিটি যন্ত্ৰণা তাৰ লগত যুঁজি মিয়া মানুহে এই অসমখনত সহাৱস্থান কৰি আছে আপুনি কি যুঁজিব আপুনি কি আৰু শাস্তি দিব আপুনি কি আৰু অত্যাচাৰ কৰিব কিমান কৰিব আপুনি যিমান অত্যাচাৰ নকৰক কিয় এই সকল অসমৰ এই সকল অসমীয়া হয় আৰু এই সকল আপোনাৰ দৰে অত্যাচাৰী শাসক এজনৰ লগত যুঁজ কৰি জীয়াই থকাৰ ক্ষমতা ৰাখে আপুনি কেতিয়াবা এই মানুহখিনিক বাংলাদেশী বুলি ক'ব কেতিয়া অনুপ্ৰৱেশকাৰী বুলি ক'ব কেতিয়াবা অচিনাকি মানুহ বুলি ক'ব কেতিয়াবা চাচা বুলি ক'ব কেতিয়াবা অন্য কিবা ক'ব কেতিয়া যিমানেই যি বিশেষণ নিদিয়ক কিয় সেইবোৰলৈকে এই মানুহখিনিয়ে কেতিয়াও কেৰেপ নকৰে এই মানুহখিনি কষ্ট কৰা মানুহ হয় কাম কৰা মানুহ হয় এওঁলোকৰ জীৱন জীৱিকা এওঁলোকৰ সকলো কৰ্মৰ ওপৰত নিৰ্ভৰশীল হয় কাম কৰি জীয়াই আছে আপোনাৰ দৰে ৰাইজক বুৰ্বক বনাই পেলাই মানুহক বুৰ্বক বনাই মানুহক অত্যাচাৰ কৰি জীয়াই থকা নাই গতিকে আপুনি সদায়তো শাসনত নাথাকে আপুনিতো সদায় শাসনত নাথাকে এই জনগোষ্ঠীটো থাকিব অসমতেই থাকিব যেতিয়ালৈকে অসম আছে যেতিয়ালৈকে ভাৰত আছে যেতিয়ালৈকে দেশ আছে তেতিয়ালৈকে জনগোষ্ঠী থাকিব আপুনি কিন্তু তেতিয়ালৈকে শাসনত নাথাকে গতিকে অত্যাচাৰৰ সীমা পাৰ নকৰিব সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ কৰি এই শ্ৰমজীৱী খাটি খোৱা দৰিদ্ৰ মানুহৰ ওপৰত অত্যাচাৰ কৰি বীৰত্ব দেখুৱাটো কোনো মহান মানুহৰ কাম নহয় দুৰ্বল মানুহৰ ওপৰত অত্যাচাৰটো যোনে তোনে কৰিব পাৰে আপুনি মুখ্যমন্ত্ৰী হয় আপোনাৰ কাৰণেতো আৰু সহজ দুৰ্বল মানুহৰ ওপৰত বীৰত্ব দেখুৱাটো কোনো বীৰৰ কাম নহয় আপুনিতো নিজকে এনেও ৰজা বুলি ঘোষণা কৰিছে না গণতন্ত্ৰত ৰজা নাথাকে বুলি আমি জানো আপুনিতো নিজকে ৰাজতন্ত্ৰৰ ৰজা বুলি ভাবি লৈছে অসমখনত নিজকে ৰজা বুলি ঘোষণাই কৰি দিছে গতিকে ৰজা হ'লে অত্যাচাৰী ৰজা হ'ব নালাগে ইতিহাসত সাক্ষী আছে অত্যাচাৰী ৰজাৰ শেষ পৰিণতি কি হৈছে এই ইতিহাসে জানে ইতিহাসে দেখিছে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে আমি কামনা নকৰোঁ যে আপোনাৰো সেই তেনেকুৱা বহুত কিবা কিবি হওক কিন্তু আমি এটাই কওঁ যে অত্যাচাৰ বেছি নকৰিব মানুহ হয় আপোনাৰ দৰে এওঁলোকৰো আমাৰো তেজ মাংসৰে গঠিত আমাৰ মানুহ হয় দুখ সুখ আঘাত এই সকলোবোৰ অনুভৱ কৰিব পৰা আমাৰো এটা হেৰি আছে গতিকে ইমান বেছি অত্যাচাৰ নকৰিব আৰু ইমান বেছি অহংকাৰীও নহওক ক্ষমতাই হয়তো আপোনাক অহংকাৰী বনাইছে ইমান বেছি অহংকাৰ হোৱাৰ প্ৰয়োজন নাই কিন্তু সময় বৰ শক্তিশালী আপোনাতকৈও সময় বেছি শক্তিশালী গতিকে আমি যদি ভয় কৰোঁ সেইটো হ'ল সময়ক ভয় কৰোঁ আপোনাক নহয় কিয় সেই 26জন মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যি 26জন গাৰ্ড থাকে চিকিউৰিটি থাকে তেওঁলোক ৰাইজ নহয় নেকি তেওঁলোক ৰাইজৰ মাজৰ এজন নহয় নেকি মুখ্যমন্ত্ৰীয়ে কাশ্মীৰ ফাইল চোৱাৰ সময়ত ফ্লপ চিনেমা এখন ঘৃণা বিয়পোৱা চিনেমা এখন ঘৃণাৰ ফেক্টৰী এখন দেশত সাম্প্ৰদায়িক হেৰি সৃষ্টি কৰিব পৰা এখন চিনেমা কাশ্মীৰ ফাইল চাবৰ কাৰণে আপুনি দলে বলে সেইখনক কৰমুক্ত কৰি পেলাই আপোনাৰ হাংগু পাংগু সকলো লৈ গৈ পেলাই আপুনি চিনেমা হলত চিনেমা চাব পাৰে জুবিনদাৰ চিনেমাখন জুবিনদাৰ অন্তিম চিনেমা এই চিনেমাখন চোৱাৰ কাৰণে আপোনাক কিয় সময় লাগে 26জন মানুহৰ সিকিউৰিটি দোহাই দি পেলাই আপুনি যে কৈছে যে ৰাইজৰ অসুবিধা হ'ব আপুনি এনে ৰাইজৰ ক'ত সুবিধা কৰি থৈ দিছে ৰাইজতো অসুবিধা সদায় কৰি আছে আপুনি গতিকে আপুনি চিনেমাখন কিয় চোৱা নাই সেইটো অসমৰ মানুহে জানে অসমৰ মানুহ ইমান বুৰ্বক হৈ থকা নাই অসমৰ মানুহে গম পায় আজি যেনেকৈ জুবিনদাৰ সমাধিৰ ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহ দিনে নিশাই গৈ আছে এই মানুহৰ ভিৰ কেনেকৈ ভাঙিব পাৰি এই মানুহক কেনেকৈ হাৰাশাস্তি কৰিব পাৰি তাৰ কাৰণে নতুন নতুন কৌশল আৰম্ভ কৰি আছে সেইবোৰ অসমৰ মানুহে নুবুজে নেকি জুবিনদাক হত্যা কৰা হ'ল আৰু তেখেতক হত্যা কৰাৰ পিছত তেখেতৰ সত্তাটো জীয়াই আছে আৰু সেই সত্তাটোক হত্যা কৰিবৰ কাৰণে
কোনে কি ষড়যন্ত্ৰ কৰি আছে সেই অসমৰ মানুহে দেখিছে, বুজিছে, জানিছে। গতিকে অসমৰ মানুহে চিনি ৰাখিছে। সময় আহি আছে, ৰ'বচোন। জীৱিত জুবিনতকৈ মৃত জীৱন বহুগুণে শক্তিশালী, এই কথাটো তেওঁলোকে পাহৰি গৈছে। যিয়ে জুবিনদাৰ হত্যাটোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে, মই তেওঁলোকক ক'ব বিচাৰোঁ যে জীৱিত জুবিনতকৈ মৃত জুবিন অধিক শক্তিশালী, অধিক পাব্লিক কানেক্টেড। গতিকে কথাষাৰ মনত ৰাখি